হয়, আজি আমাৰ বিভিন্ন ইভেণ্টছৰ খেলৰ সামগ্ৰী আজি বিতৰণ কৰি দিয়া হৈছে, যাতে মানে আমাৰ অনুশীলনৰ ক্ষেত্ৰত সহায়ক হয়। প্ৰত্যেকজন মানে প্লেয়াৰবিলাকে চবৰে সুবিধা নাথাকে, তো তেওঁলোকেই মানে ইয়াতে আহি বা নিজৰ কোচৰ লগত মানে সেই মেটেৰিয়েলছবিলাক পাব, ইকুইপমেণ্টছবিলাক পাব, আৰু সেইটোৱেদি ট্ৰেইনিং দিব পাৰিব আৰু এইটো নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰিব। গতিকে বিভাগৰ তৰফৰ পৰা যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰা হৈছে, আৰু ইয়াৰে সেইটোৱে এটা আমাৰ প্ৰগ্ৰেম। কিছু ইকুইপমেণ্ট পূৰ্বে নাছিল, এতিয়া নতুনকৈ সংযোজন কৰা হৈছে। নতুনকৈ সংযোজন কৰা হৈছে আৰু তেনেকুৱা ধৰণৰ উদ্যোগ লৈ থকা হৈছে। গতিকে এতিয়া খেলৰ ক্ষেত্ৰত, স্পৰ্টছৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে। প্ৰত্যেকজন মানে যুৱক যুৱতীসকলে যাতে তেওঁলোকৰ কাৰণে আন্তঃগাঁথনিৰ অভাৱ বা তেনেকুৱা ধৰণৰ ইকুইপমেণ্টছৰ অভাৱৰ কাৰণে তেওঁলোকে থাকি যাব নালাগে, অনুশীলন কৰিবলৈ থাকি যাব নালাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে নিৰীক্ষণ কৰি আছে, নিজে চাই আছে, নিজে মানে বহুতখিনি আমাৰ মানে প্ৰত্যেকজন ক্ৰীড়াৰ লগত সম্পৰ্ক থকা মানুহৰ লগত সদায় তেখেতে সেইবোৰ বিষয়ে বুজি লৈ গোটেই সুবিধাটো কৰি দি আছে। মন্ত্ৰী মহোদয়, আপুনি যিহেতু প্ৰথমবাৰৰ বাবে নেতৃত্ব গ্ৰহণ কৰিছে ক্ৰীড়া বিভাগত, কি নতুনত্ব আনিব, আপোনাৰ প্লেনিং কি? নতুনত্বটো হ'ল আমাৰ খেলুৱৈসকলৰ ভৱিষ্যতটো গঢ়া। তাৰ কাৰণে আমি সুবিধা কৰিব লাগিব, আৰু প্ৰত্যেকজন ইচ্ছুক ব্যক্তিসকলে যাতে তেওঁলোকে ভালদৰে মানে ট্ৰেইনিং ল'ব পাৰে তাৰ সুবিধাটো দিব লাগিব। আৰু পাৰ্টিচিপেট কৰাৰ ক্ষেত্ৰত যিখিনি মানে সহায় সহযোগিতা লাগে, যিসকলে মানে আপোনাৰ আগবাঢ়ি গৈ আছে, তাত আমি আমাৰ তৰফৰ পৰা, ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা সহায় কৰিব লাগিব। তো আজি আমাৰ খেলুৱৈৰ অভাৱ নাই, কিন্তু আমি সেই খেলুৱৈসকলক অলিম্পিকলৈকে কেনেকৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে যিমান ছাপৰ্ট কৰিব লাগে এইখিনি আমি কৰিব লাগিব। নতুন প্ৰজন্মক তেওঁলোকক নিজে মানে প্ৰথম খেলখনৰ কিবা এটা শিকাৰ আগতে যাতে কোচৰ জৰিয়তে মানে কাৰেক্টলি আৰু মানে সঠিকভাৱে তেওঁ যাতে মানে নিজৰ কিবাটো মানে কৰিব জানে, মানে খেল ধূলত যেনেকৈ ফুটবলবিলাকত মানে কোচৰ আগত যাতে সি ফুটবলটো নামাৰে, তো পাৰিলে 2-3 বছৰৰ পৰাই আৰম্ভ কৰিব লাগিব, যাতে তেওঁ সদায় মানে ফুটবল খেলখনত যেনেকুৱা টেকনিকত খেলিলে সফল হ'ব পাৰে সেইটো যাতে সৰুৰে পৰা শিকে। কিন্তু 10-12 বছৰ অভ্যাস এটা হৈ যোৱাৰ পিছত তেওঁ কোচৰ কথা মানিবলৈ বহুত দিগদাৰ হয়, আৰু অভ্যাসটো সলনি কৰাৰ ক্ষেত্ৰতো মানে বহুতখিনি মানে অসুবিধা হয়। সেইটোৰ কাৰণে ইন এডভান্স আগুৱাই লৈ যাব খুজিছে আমি স্পৰ্টছ ডিপাৰ্টমেণ্টত, আৰু নিশ্চয়কৈ সেইবিলাক লাহে লাহে আমাৰ প্ৰত্যেকজন অভিভাৱকে ফ'ল' কৰি যাব। ফিফা ৱৰ্ল্ড কাপ চলি আছে, আপুনি যিহেতু BTIDৰ পৰা তাত তামোলপুৰৰ পৰা বিধায়ক, BTIDত ফুটবলৰ যথেষ্ট সম্ভাৱ্য এটা আছে, তাত ল'ৰা ছোৱালী খুব ফুটবলৰ প্ৰতি আগ্ৰহ বেছি। আপোনাৰ স্পেচিয়েলি কিবা তাত থাকিব নেকি, যে বিশেষ পৰীক্ষণ কেন্দ্ৰই হওক বা ষ্টেডিয়ামৰ ক্ষেত্ৰত? নাই, চবটো এতিয়া আন্তঃগাঁথনি হৈছে BTC এলেকাটো। মই মোৰ সমষ্টিত এতিয়া ষ্টেডিয়াম সম্পূৰ্ণ কৰি আহিছোঁ। খেলুৱৈসকলেও আছে BTC এলেকাত প্ৰত্যেকটা ইভেণ্টছত। এতিয়া অলৰেডি আমি কথা পাতি আছোঁ, মই অলৰেডি এটা নতুন মানে ব্যৱস্থা কৰিব খুজিছোঁ যে প্ৰত্যেকটা আমাৰ মানে স্পৰ্টছৰ এছ'চিয়েশ্যন ফেডাৰেশ্যনবিলাকৰ ডিষ্ট্ৰিক্ট লেভেলত এফিলিয়েটেড ক্লাব থাকিব লাগে, মানে ক্লাব এফিলিয়েশ্যন দিব লাগে, আৰু ইণ্টাৰ ক্লাব টুৰ্ণামেণ্টৰ জৰিয়তে আমি ডিষ্ট্ৰিক্ট প্লেয়াৰটো বাছনি কৰিব লাগে। তেতিয়া কোনো ঠাইৰ পৰা স্পৰ্টছৰ টেলেণ্ট থকা মানুহটো থাকি আহি নাযায়, আৰু ক্লাববিলাকে তেতিয়া মানে অলপ চবে এক্টিভলি সেইবিলাকৰ ক্ষেত্ৰত গুৰুত্ব দিব। আজি ক্লাববিলাক সম্পৰ্ক নাই, ক্লাবত খেল চলি থাকে, ক্লাবে খেলাও মানে তেওঁলোকে মানে কি কয় চলাই থাকে, পাতি থাকে, কিন্তু তাৰ লগত আমাৰ মানে এছ'চিয়েশ্যনবিলাকৰ লগত কোনো সম্পৰ্ক নাই। আৰু এছ'চিয়েশ্যনে যেতিয়া প্লেয়াৰ ছিলেকশ্যন কৰিব, খৰধৰকৈ চবকে মাতি আনি 1 মাহ কেম্প কৰি তাৰ পৰাই মানে বাছনি কৰিবলগীয়া হয়। গতিকে আমি অলপমান সলনি কৰিলে মই ভাবোঁ BTC মাত্ৰ নহয়, অসমৰ প্ৰত্যেকটা চুকে কোণে থকা আমাৰ টেলেণ্ট থকা ল'ৰা ছোৱালী সুবিধা পাব, আৰু তেওঁলোকক যদি প্ৰপাৰলি আমি ট্ৰেইনিং দিওঁ তেতিয়া আমাৰ অলিম্পিকলৈকে সহজতে চবে যাব পাৰিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে এতিয়া প্ৰত্যেকজন বিধায়কে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত লাগিছে। আপুনি আপোনাৰ সমষ্টিত থকা দেখিবলৈ পোৱা গৈছে, কি কামত লাগিব? না, এইটোৱে প্ৰথমটো হ'ল আন্তঃগাঁথনি, মানে ফিল্ডবিলাক আমি ডেভেলপ কৰিব লাগিব, আৰু এইবাৰ সেইকাৰণে আমি সেইটো গুৰুত্ব প্ৰদান কৰিম। ডাঙৰ ষ্টেডিয়াম নহয়, গাঁও অঞ্চলত প্লেগ্ৰাউণ্ডটো আমি কেনেকৈ উন্নত কৰিব পাৰোঁ, যাতে আমাৰ মানে গাঁওবিলাকত ল'ৰা ছোৱালীবিলাকে অনুশীলন কৰি থাকিব পাৰে, আৰু য'ত মেইনটেনেন্সৰ তেনেকুৱা বিশেষ খৰচা
নাথাকে ধুনীয়াকৈ চলিব পাৰে সেইটো গুৰুত্ব প্ৰদান কৰিম অলৰেডি আন্তঃগাঁথনি আমাৰ প্ৰায় সমষ্টিবিলাকত হৈছে সেই আন্তঃগাঁথনি হোৱাৰ পিছত তাত যাতে খেলুৱৈসকলে প্ৰপাৰলি মানে তাতে তেওঁলোকে মানে কি কয় শিকাৰ সুবিধাটো পায় এতিয়া কচৰ ব্যৱস্থা কৰিব লাগিব তাতে তাৰ পৰাই তেওঁলোকক আমি নিজৰ ইণ্টাৰেষ্ট মানে গেমবিলাকত আমি তেওঁলোকে বাছি ল'ব পৰাকৈ এটা পৰিৱেশ গঢ়িব লাগিব এজন মানে প্লেয়াৰে মানে সৰু কালত সি নিজকে বুজি নাপায় যে নিজে কিহৰ কাৰণে ফিট আজিও দেখিছোঁ বহুত মানে ল'ৰা ছোৱালীয়ে আজি অলিম্পিকৰ এপিলেটেড মানে গেমবিলাকক মানে তেওঁলোকে নাজানে আৰু তেওঁলোকে অথচ অলিম্পিকৰ এপিলেটেড গেম নহয় সেইবিলাকত তেওঁলোকে ধুনীয়াকৈ খেলি আছে আৰু তেওঁলোকৰ বডি ষ্ট্ৰাকচাৰ তেওঁলোকৰ টেলেণ্ট তেওঁলোকে অলিম্পিকৰ খেলবিলাক তেওঁলোকে খেলিব পাৰে আৰু নজনাৰ কাৰণে এইবিলাক এছ'চিয়েশ্যনৰ লগত এইবিলাক মানে খেলুৱৈসকলৰ লগত সম্পৰ্ক কৰিব পৰা নাই তো এইখিনি কথাবিলাকক আমি এই লোকেল মানে ষ্টেডিয়ামৰ পৰাই আৰম্ভ কৰি দিব লাগিব তো একজেক্টলি মইতো এতিয়া নতুন মন্ত্ৰী হৈছোঁ আহিছোঁ মই মাত্ৰ বস্তুটো দিছোঁ তো কিমান সেইটো আপোনালোকে পাই যাব তথ্যটো নাই সেইটোতো বাজেট যেতিয়ালৈকে নহয় ক'ব নোৱাৰোঁ আমি গোটেইখিনি মানে মানে কি কয় আমাৰ কাৰণে প্ৰয়োজনীয় থকা গোটেই বিষয়বিলাক আমি মানে কি কয় বাজেটৰ কাৰণে আমি প্ৰপ'জাল দি দিছোঁ গতিকে নহয় চাওঁ তথাপিও অসমৰ ক্ষেত্ৰত মানে আজি যিখিনি উদ্যোগ লৈ আছে তাততো মেঘালয়তকৈ কম নহয় বেলেগ ৰাজ্যতকৈ কম নহয় অসমে আজি যিখিনি উদ্যোগ লৈছে আৰু অসমে মানে এই 5 বছৰত যিমানখিনি অলিম্পিকলৈকে গৈ মেডেল আনিবলৈ সক্ষম হৈছে গতিকে এই ক্ষেত্ৰত অসমত আমি গুৰুত্ব দিয়া নাই বুলি আমি ক'ব নোৱাৰোঁ গুৰুত্ব প্ৰদান কৰা হৈছে খেল মহাৰণ আটাইতকৈ ডাঙৰ গুৰুত্ব খেল মহাৰণটো এইটো কোনে কিমান গুৰুত্ব সহকাৰে লৈছে এইটো বেলেগ কথা কিন্তু খেলুৱৈসকলৰ কাৰণে সেইটো যথেষ্ট উৎসাহজনক হৈছে তো তেনেকুৱা ধৰণৰ যি খেলত আজি মানে বহুত কোটি টকাৰ প্ৰয়োজন হয় তো তেনেকুৱা ধৰণৰ মানে কিবাবিলাক কি কয় ব্যৱস্থাবিলাক লৈ থকা হৈছে এইবাৰো খেল মহাৰণ হ'ব আৰু তাৰ বাহিৰে অন্যান্য মানে কি কয় আপোনাৰ খেলা ধূলা অনুষ্ঠিত কৰা আৰু একাডেমিক হিচাপে ইয়াতে আমাৰ অনুশীলন কৰোৱা মানুহখিনিক ৰাখি পেলাই তেনেকুৱা নতুন ব্যৱস্থা লৈ আছে আজি আপোনাৰ নেহৰু ষ্টেডিয়ামখন নতুনকৈ অত্যাধুনিক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত কৰিব খুজিছে যিটো মানে খেলৰ যিখিনি আমাৰ ফিল্ড স্পেচিফিকেশ্যন এই গোটেই ইণ্টাৰনেশ্যনেল লেভেলত ফিফাৰ লগত আমি তুলনা কৰি পেলাই সেইবিলাক কৰি আছে গতিকে অসমত কৰি আছে খেলুৱৈসকল ভালকৈ খেলিব লাগে কোচবিলাক ভালকৈ শিকাব লাগে আৰু আমি চৰকাৰৰ পৰা ছাপৰ্টো দিব লাগে ৰাইজে সহযোগ কৰিব লাগে